হেল্ল' দোস্ত অৰুণোদয় 3.0 এটা ইম্পৰ্টেণ্ট আপডেট লৈ আহিছোঁ। ইতিমধ্যে আমাৰ অসমৰ CM ছাৰে অৰুণোদয় 3 পইচা দিয়া তাৰিখটো চেঞ্জ কৰি দিছে আৰু কেতিয়াকৈ আপোনালোকে অৰুণোদয় 3.0 পইচাটো লাভ কৰিব ফুল ইনফৰ্মেশ্যন এই ভিডিঅ'টোৰ মাধ্যমেৰে দিব বিচাৰিছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু যদি প্ৰথমবাৰ কাৰণে আমাৰ চেনেলটোলৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই ল'ব। যেতিয়া আমি নতুন ভিডিঅ' আপলোড কৰোঁ আপোনালোকে আগতীয়াকৈ আমাৰ ভিডিঅ' পাবৰ কাৰণে আৰু ভিডিঅ'টো ভাল লাগিলে এটা লাইক আৰু শ্বেয়াৰ কৰিব নাপাহৰিব। বলক আজি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। অৰুণোদয় 3.0 পইচাটো প্ৰথমে তেওঁলোকে ঘোষণা কৰিছিল 17 ছেপ্টেম্বৰ দিয়াৰ কথা। তাৰ বিপৰীতে পোষ্টপন কৰি আকৌ তেওঁলোকে 25 ছেপ্টেম্বৰ তাৰিখে দিয়াৰ কথা কৈছিল। কিন্তু আমাৰ অসমৰ হিয়া আমুথুৰ জুবিন দা মৃত্যু হোৱাৰ বাবে আমাৰ CM ছাৰে পুনৰ সংবাদ মেলৰ জৰিয়তে অৰুণোদয় 3.0 পইচা দিয়া তাৰিখটো পিছুৱাই দিয়া হৈছে বুলি ঘোষণা কৰিছে। কিন্তু আমাৰ CM ছাৰে এটা নিৰ্দিষ্ট তাৰিখ ঘোষণা নকৰিলে আৰু আপোনালোকে জানে যে পূজা উপলক্ষে চৰকাৰী কাৰ্যালয়বোৰ বন্ধ থাকে আৰু যিসকলে এটকা মেছেজ পাইছিল তেওঁলোকৰ এখন লিষ্ট আহিছিল আৰু তেওঁলোকৰ অলৰেডি ডকুমেণ্টছ ভেৰিফিকেশ্যন হৈ আছিল। 80% মানুহৰ ডকুমেণ্টছ ভেৰিফিকেশ্যন হৈছিল, আপোনালোকৰ 20% বাকী আছিল। আৰু যি আপোনালোকৰ পূজা উপলক্ষে আপোনালোকৰ যি চৰকাৰী কাৰ্যালয়বোৰ বন্ধ থাকিব, সেয়েহে আপোনালোকে অৰুণোদয় পইচাটো কেতিয়া পাব আপোনালোকে 10 অক্টোবৰ তাৰিখে আপোনালোকে 100% পাব বুলি আশা ৰাখক। আপোনালোকে 10 অক্টোবৰৰ ভিতৰত আপোনালোকে অৰুণোদয় 3.0 টকাটো পাব। চ' এইটো ইনফৰ্মেশ্যন দিবলগীয়া আছে। যদি ভাল লাগে এটা লাইক কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব নাপাহৰিব।